মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ মাজত বাকযুদ্ধ আৰম্ভ হৈছে মথাউৰি নিৰ্মাণ কৰাক লৈ। কেনেকুৱা ধৰণৰ বাকযুদ্ধ হৈছে আপোনালোকক এই ভিডিঅ'টোত মই দেখুৱাইছোঁ। আপোনালোকক স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মোৰ চেনেলত যদি নতুনকৈ হৈছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে বলক দেৰি নকৰে আমি ভিডিঅ'টো আজি আৰম্ভ। নমস্কাৰ গাইছ, মই মোৰ ইউটিউব চেনেল নিউডিম ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে। গাইছ, অসমত এতিয়া চাৰিওফালে বানপানী অসমৰ প্ৰায় 70% ঠাই বানপানীত ডুব গৈ আছে। এই বাৰিষা কালৰ আগত যিবিলাক মথাউৰি নিৰ্মাণ কৰে, এই মথাউৰিসমূহ ঠিকমতে নিৰ্মাণ নকৰাৰ ফলতো কিছুমান ঠাইত বানপানী হোৱা দেখা যায়। যোৰহাট লোকসভা সমষ্টিৰ অধীনৰ মাজুলীত এই যি বানপানী হৈছে মথাউৰি ছিঙাৰ কথা কৈছে। মুখ্যমন্ত্ৰী মহোদয়ে কৈছে কি কংগ্ৰেছৰ দিনত সেইবিলাক মথাউৰি কংগ্ৰেছৰ দিনত নিৰ্মাণ কৰিছিল তৰুণ গগৈ চৰকাৰে। ইয়াক লৈ মুখ্যমন্ত্ৰী মহোদয়ক উদ্দেশ্যি গৌৰৱ গগৈ যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে তেখেতক উদ্দেশ্যি কিছুমান কথা কৈছে। গাইছ, মুখ্যমন্ত্ৰীয়ে কোৱা কথা কংগ্ৰেছৰ দিনত যিবিলাক নিৰ্মাণ কৰিছিল মথাউৰি, সেই মথাউৰিবিলাকহে ছিঙিছে বৰ্তমান, সেইবিলাকৰ পৰাই বানপানী হৈছে। এতিয়া গৌৰৱ গগৈয়ে কৈছে কি তেখেতক জলসম্পদ বিভাগৰ মন্ত্ৰিত্ব ল'ব দিছে আৰু মথাউৰিসমূহ নিজে নিৰ্মাণ কৰিব দিছে। আকৌ মন্ত্ৰী পীযুষ হাজৰিকাই কৈছে কি কংগ্ৰেছৰ দিনত প্ৰায় 350 মান মথাউৰি ভাঙিছিল, এতিয়া বৰ্তমান বিজেপিৰ দিনত হেনো মাত্ৰ 15-20টা মথাউৰিহে ভাঙিছে। কথাষাৰ সত্য নে অসত্য আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু মই এই ভিডিঅ'টোত দেখুৱাইছোঁ কেনেকুৱা ধৰণৰ দুয়োটা পক্ষৰ মাজত বাকযুদ্ধ হৈছে। মই এই ভিডিঅ'টোত দেখুৱাইছোঁ, আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক, শেষলৈকে আপোনালোকে সঁচা মিছা কথাটো গম পাব। কথা আপোনালোকে চাব, ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ মথাউৰি এইবাৰেই কম ভাঙিছে। গতিকে এইবাৰ আৰু যিবিলাক মথাউৰি ভাঙিছে সেইবিলাক আমি বনোৱা দিনৰ মথাউৰিও নহয়। গতিকে ইনডাইৰেক্টলি যদি নিজৰ দেউতাকক নিজে গালি পাৰে মই কি কৰিম, সেইটোতো আৰু মোৰ হাতত কোনো উপায় নাই। যদি মই মোৰ দেউতাক গালি পাৰোঁ, যিকেইটা মথাউৰি বনি আছে, যিকেইটা মথাউৰি ভাঙিছে তাত আমি হাত লগোৱা মথাউৰি নহয়, কংগ্ৰেছৰ দিনত বনা মথাউৰি। এটা কোনোবাই যদি নিজৰ দেউতাকক গালি গালাজ কৰে মইনো কি কৰিব পাৰোঁ, সেইটোতো মোৰ হাতত উপায় নাই। সেইকাৰণে কৈছোঁ তেওঁ কামটো দেখাই দিয়ক। তেওঁ তেতিয়া নিজে জলসম্পদ বিভাগৰ দায়িত্ব লয়, যিসকলে পাৰা নাই তেওঁলোকক আঁতৰাই তেওঁলোকক অলপ PWD থাকি অলপ কামখিনি কৰিবলৈ দিয়ক আৰু তেওঁ নিজে জলসম্পদ বিভাগৰ দায়িত্ব লওক। এইটো মোৰ ফালৰ পৰা অনুৰোধ। এটা পজিটিভ এটা পৰামৰ্শই দিছোঁ যে মুখ্যমন্ত্ৰী ল'লে হ'ব পাৰে আমি কিবা চাব পাৰোঁ। তেওঁলোকৰ নিজৰ ৰাজনীতি কৰি থাকক। তেওঁলোকৰ ৰাজনীতি কৰাৰ কাৰণে যোৰহাটৰ ৰাইজে তেওঁক যোৱা নিৰ্বাচনত যি শিক্ষা দিব লাগিছিল দিলে, তথাপিও তেওঁ শিক্ষাটো ল'বলৈ বিচৰা নাই। তেওঁ এইটো মই কি ক'ব পাৰোঁ আৰু ৰাইজে শিক্ষা দি আছে, কোনোবাই শিক্ষা ল'বলৈ বিচৰা নাই, তেতিয়া আমিতো কৰিব নোৱাৰোঁ। আমি ভাল পৰামৰ্শ দিয়ে থাকিম, আমি ভাল শিক্ষা দিয়ে থাকিম। ভিডিঅ'টো যদি ভাল লাগিছে, কিবা ইনফৰমেশ্যন লাভ কৰা বুলি ভাবিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু মোৰ ভিডিঅ'সমূহত লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো আৰু ভাল ভিডিঅ' আপোনালোকৰ মাজত মই লৈ আনিবলৈ চেষ্টা কৰিম। তেতিয়ালৈকে চাই থাকিব নিউডিম ব্লগ। গতিকে আজিলৈ বাই।